এখন অৰণ্য আছে এই অৰণ্যখনৰ মাজলৈ আমি সোমাই যাম এটা লিংলিঙীয়া বাটেৰে আমি বহা ঠাইৰ পৰা লাহে লাহে উঠিছোঁ আছে ইয়াত ছাঁ আৰু পোহৰ গম পাইছা নাই আমাৰ এইটো পোহৰ আছে নাই এতিয়া পোহৰ আছে হয় নাই ৰাতি হয় নাই ৰামধেনু 7টা ৰং থাকে নাই আমাৰ এই বস্তুবিলাক যে তোমালোকে ডাঙৰ হ'লে পঢ়িবা নহয় সায়েন্স গম পাইছা নাই বিজ্ঞান পিছলৈ পাবা গম পাইছা নাই আমি পোহৰত ৰং দেখো মানে এই বস্তুবোৰ একো ৰঙে নাই তোমাৰ সূৰ্যৰ পৰা বিভিন্ন ধৰণৰ বস্তুৱে ৰংবোৰ আমি টানি লয় গম পাইছা নাই গছৰ পাতবিলাকে সেউজীয়া ৰংটো প্ৰথমে বেবেজীয়া সমন্বয় যুৱ সংঘ আৰু কৃষি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাৰ চেনেলটিলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি বেবেজীয়া সমন্বয় যুৱ সংঘ আৰু কৃষি বিকাশ কেন্দ্ৰই চিত্ৰকলা হস্তকলা আৰু মৃৎশিল্প এই তিনিওটি কাৰ্যসূচী লৈ 7দিনীয়া কৰ্মশালাখনি আজি শুভাৰম্ভণি কৰিছোঁ আৰু এই শুভাৰম্ভণিখনিত আমাৰ যথেষ্ট ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আমাৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ অভিভাৱকসকলো আহি আমাৰ প্ৰাংগণত খেলপথাৰৰ প্ৰাংগণত উপস্থিত হৈছেহি আমি তেখেতলোকক আমাৰ সংঘৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অঞ্চলটোৰ প্ৰায় 10খন গাঁৱৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছেহি আমাৰ কৰ্মশালাখনি আয়োজন কৰিবৰ হেতু আমি অভিজ্ঞ কেইজনমান ব্যক্তিক আমি আমন্ত্ৰণ কৰিছিলোঁ চিত্ৰশিল্পী আমাৰ হোমেন শইকীয়া আৰু চিত্ৰ ভাস্কৰ্য শিল্পী আমাৰ বিশ্বজিৎ কোচ আৰু লগতে আমাৰ স্থানীয় গল্পকাৰ ৰাজীৱ ৰাজখোৱা আৰু আমাৰ শিক্ষক দিগন্ত গগৈ আৰু আমাৰ মৃৎশিল্প দেৱজিৎ গগৈ তেখেতলোকে আমাক যথেষ্টখিনি সহায় কৰিছে এই আমাৰ কৰ্মশালাখনিৰ আয়োজন কৰাৰ ক্ষেত্ৰত তেখেতলোকক আমি বেবেজীয়া গাঁৱৰ সমন্বয় যুৱ সংঘ আৰু কৃষি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বেবেজীয়া গাঁও আজি যুৱ সংঘৰ উদ্যোগত যি ধৰণৰ অনুষ্ঠান এটা কৰিছে গৰম বন্ধৰ গ্ৰীষ্মকালীন হেৰি হিচাপে ইয়াতে আপোনাৰ আৰ্ট শিল্পৰ ওপৰত আৰু ক্ৰাফ্টৰ ওপৰত যিবিলাক কটা চিঙা কৰি বনাব বা মৃৎশিল্পৰ ওপৰত যিখিনি কৰিছে সেইখিনি আমাৰ ল'ৰা ছোৱালীখিনি যথেষ্ট উপকৃত হ'ব মানে আমাৰ ইয়াতে আৰ্ট স্কুল এখন নাই ওচৰ পাজৰত আৰু ওচৰ পাজৰৰ পৰা ল'ৰা ছোৱালীখিনি দূৰত গৈ পিনে আৰ্ট স্কুলত পঢ়িবগৈ লাগে তো ঘৰৰ ওচৰতে এতিয়া আৰ্টত যদি বেছিক কথাখিনি শিকি যায় ভৱিষ্যতে তেওঁলোকৰ এটা ৰাস্তা মুকলি হ'ব আৰ্টিষ্ট শিকিবৰ কাৰণে কিবা কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতি যদি মনত এটা আগ্ৰহ ভাৱটো বাঢ়ি যায় তো ভৱিষ্যতে তেওঁলোকে আৰ্ট কৰিবৰ কাৰণে আগবাঢ়ি যাব পাৰিব আমি ভাল পাইছোঁ যে আমাৰ যুৱ সংঘৰ ল'ৰাসকলে ধুনীয়াকৈ এটা প্লেটফৰ্ম এটা যে ধুনীয়াকৈ ইয়াতে গঢ় দিছে আৰু এই প্ৰজন্মখিনিয়ে যদি এনেকৈ আগবাঢ়ি যায় নেক্সট প্ৰজন্মখিনিক তেওঁলোকে শিকাব আকৌ নেক্সট প্ৰজন্ম শিকাব এনেকৈ আগবাঢ়ি গ'লে আমাৰ ধুনীয়া জেগাডোখৰ কাৰণে এটা ভাল হ'ব যে ল'ৰা ছোৱালীখিনিও আগবাঢ়ি যাব পাৰিব লগতে ভৱিষ্যতেও তেওঁলোকে কিবা এটা কৰিবৰ কাৰণে নিজাববীয়াকৈ হেৰি হ'বলৈ সুবিধা পাব অংশগ্ৰহণ কৰি আহি ভালেই লাগিছে আমি চবেই ইয়াত আহিছোঁ আৰু ক'ৰ পৰা ল'ৰা ছোৱালী আহিছে ইয়াতে ওচৰ পাজৰ গাঁৱৰ পৰা আহিছে নপাম টঙনাৰ পৰা জটকটীয়াত তাৰ পৰা আহিছে আজি কি শিকালে তোমালোকে আজি আমাক ছবি আঁকিবলৈ শিকালে আৰু কি শিকাম বুলি কৈছে আৰু মূৰ্তি বনোৱা কাগজৰ পৰা কিবা কিবি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ